আজি লৈ আহিছোঁ একদম খাই ভাল নলগা এটা ৰেচিপি। সেইটো হৈছে বেঙেনা ৰেচিপি। আৰু বেঙেনা দেখিলেই মানুহৰ মুখখন ফুলি যায় আৰু ভাত নাখাওঁ বুলি কয়। কিন্তু আজি এই ৰেচিপিটো এবাৰ বনাই খাই চাব, জীৱনত কেতিয়াও নাখাওঁ বুলি নক'ব। সদায় খাওঁৱে লাগি থাকিব আপোনালোকৰ। প্ৰথমে কেৰাহীত তেল গৰম কৰি আপোনালোকে বেঙেনাখিনি ফ্ৰাই কৰি ল'ব। তাৰ পাছত আপোনালোকে সেই বেঙেনাখিনি উঠাই থৈ এটা পেষ্ট বনাব, যিটো পিঁয়াজ, নহৰু, আদা, জিৰা আৰু যিমান পাৰে আপোনালোকে মছলা দি দিব। দি দিয়াৰ পিছত পেষ্টখিনি আকৌ আপোনালোকে ফ্ৰাই কৰি আৰু তাৰ পাছত যিখিনি আপোনালোকে বেঙেনা ফ্ৰাই কৰি থৈছিলে ন, সেইখিনি সেই মছলাখিনিতে পেলাই দিব। দিয়াৰ পিছত হৈ গ'ল ৰেডি। আৰু এনেকৈ আপোনালোকে এবাৰ খাই চাব, জীৱনত কেতিয়াও আপোনালোকে বেঙেনা ফ্ৰাই নাখাওঁ বুলি কেতিয়াও নক'ব। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব।